Hello everyone, welcome to Easy to Learn Academy. আজিৰ এই ভিডিঅ'টোত SCRTৰ সোশ্যাল ষ্টাডিজ টেক্সটবুকৰ পৰা কিছুমান ইম্পৰ্টেণ্ট MCQ এই ভিডিঅ'টোত আলোচনা কৰিম। যদি ভিডিঅ'টো ভাল পায় তেন্তে ভিডিঅ'টো লাইক কৰি দিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব। প্ৰথম প্ৰশ্নটো হৈছে মহেঞ্জোদাৰো সভ্যতা কোনে আৱিষ্কাৰ কৰিছিল? অপচন এ আৰ ডি বেনাৰ্জী, অপচন বি দয়াৰাম সাহানী, অপচন সি বিবি লাল, অপচন ডি এ এন ঘোষ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ আৰ ডি বেনাৰ্জী। নেক্সট প্ৰশ্নটো হৈছে লোথাল চহৰখন বৰ্তমান ক'ত অৱস্থিত? অপচন এ পাঞ্জাৱ, অপচন বি গুজৰাট, অপচন চি ৰাজস্থান, অপচন ডি সিন্ধ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি গুজৰাট। নেক্সট প্ৰশ্নটো হৈছে ইউৰানাছ গ্ৰহটো কোন দুটা গ্ৰহৰ মাজত অৱস্থিত? অপচন এ শনি আৰু নেপচুন, অপচন বি বৃহস্পতি আৰু শনি, অপচন চি বৃহস্পতি আৰু নেপচুন, অপচন ডি বৃহস্পতি আৰু মংগল গ্ৰহ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ শনি আৰু নেপচুন। নেক্সট প্ৰশ্নটো হৈছে কোন তাৰিখে পৃথিৱী আৰু সূৰ্যৰ মাজৰ দূৰত্ব আটাইতকৈ কমে? অপচন এ 3 জানুৱাৰী, অপচন বি 22 ডিচেম্বৰ, অপচন চি 23 ছেপ্টেম্বৰ, অপচন ডি এটাও নহয়। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ 3 জানুৱাৰী। নেক্সট প্ৰশ্নটো হৈছে আৰ্য শাসন ব্যৱস্থাত পৰিয়ালৰ মুৰব্বীক কি নামেৰে জনা গৈছিল? অপচন এ বিস্পতি, অপচন বি গ্ৰামণী, অপচন চি গৃহপতি, অপচন ডি ৰাজন। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন চি গৃহপতি। নেক্সট প্ৰশ্নটো হৈছে কোনটো গ্ৰহক বাওনা গ্ৰহ বুলি কোৱা হয়? অপচন এ শুক্ৰ, অপচন বি প্লুটো, অপচন চি মংগল, অপচন ডি ইউৰানাছ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি প্লুটো। নেক্সট প্ৰশ্নটো হৈছে মুখ্য দ্ৰাঘিমাৰেখাৰ মান হৈছে অপচন এ 90 ডিগ্ৰী, অপচন বি 66 ডিগ্ৰী, অপচন চি 0 ডিগ্ৰী, অপচন ডি 180 ডিগ্ৰী। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন চি 0 ডিগ্ৰী। নেক্সট প্ৰশ্নটো হৈছে ইতিহাসৰ এক সমল চৰক সংহিতা পঢ়িলে আমি কেনেধৰণৰ জ্ঞান লাভ কৰিব পাৰোঁ? অপচন এ ভাষাৰ জ্ঞান, অপচন বি নীতি শিক্ষাৰ জ্ঞান, অপচন চি আয়ুৰ্বেদ চিকিৎসাৰ জ্ঞান, অপচন ডি এটাও নহয়। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন চি আয়ুৰ্বেদ চিকিৎসাৰ জ্ঞান। নেক্সট প্ৰশ্নটো হৈছে ভাৰতীয় সংবিধানৰ উমৈহতীয়া তালিকাত কিমানটা বিষয় অন্তৰ্ভুক্ত কৰা হৈছে? অপচন এ ৭৫টা, অপচন বি ১০০টা, অপচন চি ৬১টা, অপচন ডি ৫২টা। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি ৫২টা। নেক্সট প্ৰশ্নটো হৈছে কৌটিল্যৰ আন এটা নাম কি? অপচন এ চন্দ্ৰগুপ্ত, অপচন বি অশোক, অপচন চি চাণক্য, অপচন ডি উপগুপ্ত। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন চি চাণক্য। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰি দিব আৰু পৰৱৰ্তী ভিডিঅ'ৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ, থেংক ইউ।